আমাৰ সৰুপেটাবাসী ৰাইজে দীৰ্ঘদিন ধৰি কামনা কৰি আছিলে যে অকণমান দেৰিকৈ যোৱা ট্ৰেইন আৰু গুৱাহাটীৰ পৰা যে দেৰিকৈ যদি আহে তেনেকুৱা ট্ৰেইন বিশেষকৈ আলিপুৰদুৱাৰৰ যি ইণ্টাৰচিটি এক্সপ্ৰেছ তেওঁ ষ্টপেজৰ কাৰণে ৰেল যাত্ৰীৰ সংখ্যাকে আদি কৰি ইয়াৰ ৰাইজে লাগি আছিলে। অৱশেষত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে অৱগত কৰা হৈছিলে আৰু কৰাৰ পিছত তেখেতে ৰেলমন্ত্ৰীক জনাইছিলে, যাৰ ফলস্বৰূপে ৰাইজে ষ্টপেজ হ'ল ইয়াতে খুবেই আনন্দৰ দিন আজি। ইয়াৰ স্থানীয় ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আৰু সেই দাবীটো শেষ পৰ্যায়ত ৰেল বিভাগে মানিবলৈ বাধ্য হ'ল। আজিৰ পৰা ইয়াতে যিখন আলিপুৰদুৱাৰ মৰিয়নি ইণ্টাৰচিটি আছে সেইখন ইয়াৰ ষ্টপেজ হৈছে আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ উপকৃত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।